বাবিলনৰ অধপতনৰ মূল কাৰণটো কি আছিল? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ লাভ কৰিব পাৰিব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হওক, এয়ে আমাৰ কামনা। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ ৪৫ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ ৪৫ আৰু ৪৬ নম্বৰ অধ্যায়ৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ৪৫ নম্বৰ অধ্যায়টোৰ আৰম্ভণিতে পাইছিলোঁ কুৰছ ৰজাৰ কথা। কুৰছৰ জন্মৰ প্ৰায় ২০০ বছৰ আগতেই তেওঁৰ নাম আৰু চিনাক্তকৰণ কৰা হৈছিল। ঈশ্বৰৰ দ্বাৰা যিচয়া ভাৱবাদীৰ যুগেৰে কোৱা কথা অবিশ্বাস্য যেন লাগিলেও সত্য আছিল। যিচয়াই এজন মানুহৰ জন্মৰ ২০০ বছৰ আগতেই তেওঁৰ নাম ল'ব পৰাটো এজন অবিশ্বাসীৰ দুৰ্বল বিশ্বাসৰ সবল কৰিবৰ বাবে অতি শক্তিশালী টনিক। ঈশ্বৰে ইছৰাইল জাতিক পৰিত্যাগ নকৰে। ইছৰাইলৰ পৰিত্ৰাণ চিৰস্থায়ী। যিচয়াৰ যোগেদি ঈশ্বৰে কৈছিল, হয় ইছৰাইল, তোমাৰ বিচাৰ হ'ব। তুমি বাবিললৈ বন্দী হৈ যাব লাগিব, কাৰণ তুমি এতিয়াও মোৰ বিদ্ৰোহী হৈ আছা। কিন্তু নিজ দেশলৈ পুনৰ উভতি যাব পাৰিবা। কিন্তু শেষত মই তোমাক বচাবলৈ গৈ আছোঁ, তোমাৰ পৰিত্ৰাণ হ'ব চিৰস্থায়ী। তেওঁলোকক এটা আমন্ত্ৰণ দিছিল তেওঁলৈ ঘূৰি আহিবলৈ। তেতিয়া সেইটো মুকলি আছিল আৰু আজিও মুকলি। ঈশ্বৰে কৈছিল, পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা লোকবিলাক মোলৈ দৃষ্টি কৰি পৰিত্ৰাণপ্ৰাপ্ত হোৱা। এইটো যিচয়া ভাৱবাদীৰ পুস্তকখনৰ এটা অতি গুৰুত্বপূৰ্ণ পদ। এই পদটো এজন অজ্ঞান মানুহে ব্যৱহাৰ কৰিছিল, কিন্তু তাৰ ফলস্বৰূপে বিখ্যাত শিক্ষক এজনে খ্ৰীষ্টত বিশ্বাস কৰিছিল। এই পদটোৱে তেওঁৰ জীৱন সলনি কৰি দিছিল। ৪৬ নম্বৰ অধ্যায়ত ঈশ্বৰক উপাসনা নকৰি মানুহে আন বিষয়ৰ সেৱা উপাসনা কৰা কথাটোৰ বিৰুদ্ধে যথেষ্ট ব্যংগাত্মক কথা কোৱা হৈছে। আৰম্ভণিতেই বিশেষকৈ বেবিলনৰ ভুৱা উপাসনা ব্যৱস্থাবোৰৰ বিৰুদ্ধে পৰাজয় ঘোষণা কৰা আমি পঢ়িবলৈ পাওঁ। এইটো আচৰিত যেন লাগে, কাৰণ যিচয়া ভাৱবাদীয়ে এই ভাৱবাণী কৰা সময়ত বেবিলন এটা বিশ্ব শক্তি হিচাপে গঢ় লৈ উঠাই নাছিল, আৰু সেই সময়ত বাবিলন ইছৰাইলৰ শত্ৰু নাছিল। তথাপিও বেবিলন আছিল সকলো ধৰণৰ ভুৱা সেৱা উপাসনা ব্যৱস্থাৰ উৎসৰ নিচিনা। সেয়েহে যিচয়া ভাৱবাদীৰ যুগেৰে ঈশ্বৰে বেবিলনৰ সেই ব্যৱস্থাবোৰৰ পৰাজয়ৰ কথা ঘোষণা কৰিছে। কিন্তু তাৰ পাছতে যিচয়া ভাৱবাদীয়ে ইছৰাইলক সত্য ঈশ্বৰক পৰিত্যাগ নকৰিবলৈ নিৰ্দেশ দি সকীয়াই দিছে। বেল আৰু নেবু আছিল বাবিলনৰ ঘাই উপাস্য দেৱতা। বেল হৈছে বাল দেৱতাৰ সংক্ষিপ্ত ৰূপ, আনহাতে নেবুৰ অৰ্থ হৈছে বক্তা বা ভাৱবাদী। ঈশ্বৰে এই সকলোৰে বিৰুদ্ধে পৰাজয় ঘোষণা কৰিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আমি যোৱা অনুষ্ঠানত এই যিচয়া ভাৱবাদীৰ পুস্তকৰ ৪৫ নম্বৰ অধ্যায়ৰ শেষলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি যিচয়া ভাৱবাদীৰ পুস্তকৰ ৪৬ নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। আমি প্ৰথমতে এই ৪৬ নম্বৰ অধ্যায়টোৰ প্ৰসংগখিনি অলপ আলোচনা কৰি ল'ব খুজিছোঁ। এই অধ্যায়টোত আমি পাওঁ একমাত্ৰ সত্য, নিত্য, সকলোৰে সৃষ্টিকৰ্তা আৰু সকলোৰে গৰাকী ঈশ্বৰ জনাত বিশ্বাস ৰখাৰ বিপৰীতে বাবিলৰ লোকসকলে বাল দেৱতা আৰু নবু দেৱতাৰ
আৰাধনা কৰাৰ বিৰুদ্ধে ঘোষণা কৰা ঈশ্বৰৰ বচন। বাবিলনীয়াসকলে সত্য ঈশ্বৰৰ আৰাধনা নকৰি বাল দেৱতা আৰু নবু দেৱতাৰ আৰাধনা কৰাৰ বিৰুদ্ধে ঈশ্বৰ যীশুৱাই তেওঁৰ দাস যিচয়া ভাৱবাদীৰ যোগেদি বাবিলবাসীক বৰ অনুগ্ৰহ কৰি সত্যতাৰ বাণী জানিবলৈ দিছে। প্ৰিয় শ্ৰোতা, যেতিয়া সত্যৰ বাণী পোৱা যায় তেতিয়া প্ৰতিক্ৰিয়াশীল হৈ তাৰ সপক্ষে বা বিপক্ষে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পূৰ্বেই সেয়ে সত্য হয় নে নহয় তাক জানি নিশ্চিত হ'বলৈ সেই বিষয়ে অধ্যয়ন কৰি সত্য বা অসত্য প্ৰমাণ কৰাৰ সুযোগ গ্ৰহণ কৰা উচিত। জ্ঞানীসকলে তাকেই কৰে। সত্য সত্যই আৰু সত্যৰ জয় সদায় অব্যাহত থাকিবই। বাবিলবাসীও তেনেদৰে যেন তাকে কৰি আগবাঢ়ি আহে, সত্য অসত্য জানিবলৈ তেওঁলোকে স্থিৰ কৰে, তাৰ নিমিত্তে ঈশ্বৰে তেওঁলোকক সেই সুযোগ দান কৰিছিল। এতিয়া আমি পাঠ কৰি দিম প্ৰথমতে এই ৪৬ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদ। গৰ্ভৰ পৰা মই ভাৰ বৈ নিয়া আৰু মাতৃৰ উদৰৰ পৰা মই লৈ ফুৰোৱা হে জাকুবৰ বংশ আৰু ইছৰাইল বংশৰ সকলো অৱশিষ্ট ভাগ মোলৈ কাণ পাতা। ইয়াত ঈশ্বৰে কৈছে, এজনী তিৰোতাই যেনেকৈ নিজ সন্তানক গৰ্ভত কঢ়িয়াই লৈ ফুৰে, হে ইছৰাইল, একেদৰে ময়ো তোমাক কঢ়িয়াই ফুৰিছোঁ। ৪ নম্বৰ পদ। বৃদ্ধ অৱস্থালৈকে ময়েই আৰু চুলি পকা অৱস্থালৈকে ময়েই তোমালোকক কঢ়িয়াম। ময়েই নিৰ্মাণ কৰিলোঁ আৰু ময়েই লৈ যাম, এনেকি ময়েই বম আৰু উদ্ধাৰ কৰিম। এই পদটোৰ পৰা আমি প্ৰকৃত সত্যতা আৰু অসত্যতাৰ পাৰ্থক্য জানিব পাৰোঁ। সত্য ঈশ্বৰে কেৱল ইছৰাইল জাতিটোকেই নহয়, কিন্তু জাতিটোৰ প্ৰত্যেকগৰাকী ব্যক্তিকেই জুলনিৰ পৰা আৰম্ভ কৰি কবৰলৈকে কঢ়িয়াইছে। সত্য ঈশ্বৰে তেওঁৰ সন্তানসকলক কঢ়িয়াই আহে, কিন্তু সন্তানসকলে তেওঁক কঢ়িয়াব নালাগে, কঢ়িয়াব নোৱাৰেও। মানুহে জানো ঈশ্বৰক কঢ়িয়াব পাৰে? প্ৰিয় শ্ৰোতা, আপোনাক আমি এটা প্ৰশ্ন সুধিব খুজিছোঁ। সেই বিষয়ত আপোনাৰ অভিজ্ঞতাটো কি তাক গম ল'বলৈ আপুনি চেষ্টা কৰিবচোন। কওকচোন প্ৰিয় শ্ৰোতা, আজিলৈ ইমান দিনে আপুনি বিশ্বাস কৰি থকা আপোনাৰ ধৰ্মবিশ্বাসটোৱে আপোনাক কঢ়িয়াইছে নে আপুনিহে আপোনাৰ সেই বিশ্বাসটোক কঢ়িয়াই লৈ ফুৰিছে? এই কথা আপুনি চিন্তা কৰি চাব। সত্য ঈশ্বৰৰ ক্ষেত্ৰত কিন্তু চাওক, তেওঁ আমাৰ পাপৰ বোজাও কঢ়িয়ায়। বাইবেলে এই বুলি কৈছে, নিশ্চয় তেওঁ আমাৰ যাতনাবোৰ ল'লে, আমাৰ ৰোগৰ ভাৰ বলে। যিচয়া ৫৩ অধ্যায়ৰ ৪ নম্বৰ পদ। কেৱল সেয়েই নহয়, কিন্তু ঈশ্বৰে আমাৰ চিন্তা আৰু আমাৰ মানসিক ভাৰ বোজাও বহন কৰে। বাইবেলে কৈছে, তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে। প্ৰথম পিতৰ ৫ অধ্যায়ৰ ৭ নম্বৰ পদ। আৰু কি প্ৰিয় শ্ৰোতা? আৰু আমাৰ সত্য ঈশ্বৰে আজিও আমাক বৈ নি আছে, আমাক কঢ়িয়াই লৈ গৈ আছে। সেই ক্ষেত্ৰত বাইবেলে কৈছে, অনাদি অনন্ত ঈশ্বৰ তোমাৰ বাস কৰা ঠাই আৰু তলত চিৰস্থায়ী বাহু দুখন। তেওঁ তোমাৰ আগৰ পৰা শত্ৰুবোৰক দূৰ কৰিব আৰু ক'ব, সিহঁতক বিনষ্ট কৰা। ৫ নম্বৰ পদ। তোমালোকে মোক কাৰ সদৃশ আৰু কাৰ সমান বুলিলে বা কাৰে সৈতে মোৰ উপমা দিলে আমি পৰস্পৰ সমান হ'ম? প্ৰিয় শ্ৰোতা, সেই জনা সত্য ঈশ্বৰক যে ব্যাখ্যা কৰি বুজাই দিয়া বৰ টান, তাৰ কাৰণটো হৈছে তেওঁ অতি অসীম ঈশ্বৰ আৰু আমি মানুহবিলাক বৰ সসীম আৰু অতিপাত সীমাবদ্ধ। এনেকুৱা একোৱেই নাই যিহেৰে আমি তেওঁক তুলনা কৰিব পাৰোঁ। তেওঁৰ প্ৰকৃত অৰ্থ নেহেৰুৱাকৈ আমি তেওঁক আমাৰ মানুহৰ ভাষাৰে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ। মানুহৰ ভাষাৰে তেওঁৰ বিষয়ে
বুজাই দিয়াটো বৰ কঠিন। মানুহৰ ৰূপ লৈ যীশুৰূপে অৱতাৰ ধাৰণ কৰি যে ঈশ্বৰ এই জগতলৈ আহিল আৰু সেইদৰে আহি নিজকে মানুহৰ আগত যে প্ৰকাশ কৰিলে, তাৰ এটা কাৰণ এইটোৱেই যে তেওঁ তাকেই নকৰা হ'লে মানুহে তেওঁক কেতিয়াও জানিব আৰু বুজিব নোৱাৰিলেহেঁতেন। সেয়েহে আজি সত্য ঈশ্বৰক জানিবলৈ কেৱল প্ৰভু যীশুখ্ৰীষ্টত আৰু কেৱল তেওঁৰ যোগেদিহে জানিব লাগিব, কাৰণ তেওঁৱেই সত্য ঈশ্বৰক প্ৰকাশ কৰিলে। 6 নম্বৰ পদ, যিসকলে মোনাৰ পৰা হুৰা হুৰা সোণ দিয়ে আৰু তৰ্জুত ৰূপ জোখে, তেওঁলোকে সেইবোৰৰ দ্বাৰাই এক দেৱতা নিৰ্মাণ কৰিবলৈ সোণাৰীক বেচ দিয়ে। সিহঁতে প্ৰণিপাত কৰে, এনেকি পূজাও কৰে। সত্য ঈশ্বৰক সত্যেৰে আৰু আত্মাৰেহে পুজিব লাগে। তেওঁ আমাৰ অন্তৰৰ আন্তৰিকতা ভৰা পূজাহে বিচাৰে। বাহ্যিক আনুষ্ঠানিক ভজনাত যদি মানুহৰ আন্তৰিকতা নাথাকে, তেন্তে সেয়া পতান ধানৰ নিচিনা হয়। কিন্তু আমি সকলো ভজনাকাৰীসকলে মনত ৰখা উচিত যে ঈশ্বৰ কণাহাস নহয় যে আমি তেওঁক পতান ধানেৰে প্ৰবঞ্চনা কৰিব পাৰিম। 7 নম্বৰ পদ, তেওঁলোকে তাক কান্ধতকৈ লৈ যায় আৰু নিজ ঠাইত তাক স্থাপন কৰে আৰু ই থিয় থাকে, নিজ ঠাইৰ পৰা লৰচৰ নহয়। এনেকৈ কোনোবাই তাৰ আগত চিঞৰিলেও সি উত্তৰ দিব নোৱাৰে, নাইবা সংকটৰ পৰা তেওঁক উদ্ধাৰ কৰিব নোৱাৰে। প্ৰিয় শ্ৰোতা, সত্য ঈশ্বৰেহে আমাক আমাৰ দুখ কষ্ট বিপদ বিঘিনি অভাৱ অনাটন ৰোগ নৰিয়া ভয় শংকা আৰু ক্ৰন্দন চকুলোৰ উখুৰা মুখুৰা বাটেৰে বৈ নিয়াৰ অভিজ্ঞতা আমাৰ থাকিব লাগে। কিন্তু তাৰ বিপৰীতে বিনা সহায় আৰু আশীৰ্বাদে পূজাৰীসকলেহে ধৰ্মটোক কঢ়িয়াই লৈ ফুৰিবলগীয়া হোৱাটো জীৱনৰ কি দুখ লগা অভিজ্ঞতা। আৰু ঈশ্বৰে আমাক কঢ়িয়াই নিলেহে আমি আমাৰ জীৱনৰ অদৃষ্ট স্থান পামগৈ। আমি নিজে ওলাবগৈ কিন্তু নোৱাৰোঁ, ঈশ্বৰে আমাক তালৈকে কঢ়িয়াই নিব লাগিব। 9 নম্বৰ পদ, আগৰ কালৰ পুৰণি কথা সোঁৱৰণ কৰা, কিয়নো ময়েই ঈশ্বৰ, আন কোনো নাই, ময়েই ঈশ্বৰ, মোৰ তুল্য কোনো নাই। বৰ দুখৰ কথা যে আজি বহু খ্ৰীষ্টীয় লোকে গীৰ্জালৈ সেৱা উপাসনা আৰু প্ৰাৰ্থনা সভালৈ যোৱাটোক এটা গধুৰ বোজা কঢ়িয়াই ফুৰাৰ দৰে উপলব্ধি কৰে। কাৰণ কি জানেনে প্ৰিয় শ্ৰোতা? হয়, তেওঁলোক তেওঁলোকৰ খ্ৰীষ্টীয় ধৰ্মটোক কঢ়িয়াই ফুৰা বৰ দুৰ্ভগীয়া লোক। তেওঁলোকৰ সমস্যাটো হৈছে যে তেওঁলোকক সত্য ঈশ্বৰে কঢ়িয়াই নিবলৈ তেওঁলোকে সেই ঈশ্বৰত নিজকে সমৰ্পণ কৰা নাই। কৰিলে ঈশ্বৰে তেওঁলোকক বৈ নিব আৰু তেওঁলোকক বৈ নিয়াৰ অভিজ্ঞতাটো থাকিলে সেইজনা ঈশ্বৰক ভজনা কৰাটো গধুৰ বোজাৰ নিচিনা নহয়, সি হ'ব আনন্দজনক আৰু স্বাভাৱিক। তেওঁলোকেও তেতিয়া দায়িদৰ সৈতে এনেদৰে ক'ব পাৰিব, যেতিয়া লোকসকলে মোক ক'লে ব'লা জিহুৱাৰ গৃহলৈ যাওঁ হওক, তেতিয়া মই আনন্দিত হ'লোঁ। গীতমালাৰ 122 নম্বৰ গীতৰ 1 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আপুনি আপোনাৰ ধৰ্ম বোজা বৈ ফুৰা বৃত্তিটো এৰক। ঈশ্বৰে যেন আপোনাক বৈ নিব পাৰে, তাৰ বাবে আপুনি নিজকে ঈশ্বৰৰ হাতত সমৰ্পণ কৰক। এতিয়া আহক 47 নম্বৰ অধ্যায়টোৰ অধ্যয়নলৈ আগবাঢ়ো হওক। এই অধ্যায়টোত আমি বাবিলৰ পতনৰ বিষয়ে তৃতীয়বাৰ পঢ়িবলৈ পাওঁ হওক। যিচয়া 13 আৰু 14 নম্বৰ অধ্যায় আৰু 21 নম্বৰ অধ্যায়ৰ পৰা আমি ইতিমধ্যে দুবাৰ বাবিলৰ বিষয়ে পাই আহিছোঁ। অৱশ্যে ইয়াৰ অধ্যায় অৰ্থাৎ 46 নম্বৰ অধ্যায়টোতো আমি সেই বিষয়ে পাই আহিছোঁ, অৰ্থাৎ বাবিলৰ কথাই পাই আহিছোঁ। কিন্তু ইয়াৰ পতনৰ বিষয়ে নহয়, বৰং বাবিলে সত্য ঈশ্বৰক ভজনা নকৰি বাল আৰু নবুদেৱতাক ভজনা কৰাত ঈশ্বৰৰ অনুগ্ৰহৰ বাণী শুনাৰ বিষয়ে আমি পালোঁ। এই সময়ছোৱাত বাবিল তেনেই সৰু আৰু তাৎপৰ্যহীন ৰাজ্য আছিল। বিশ্ব শক্তিৰূপে গা কৰি উঠাৰ প্ৰায় 100 বছৰ আগৰ সময় আছিল এইখিনি সময়। আৰু তেতিয়াই বাবিলৰ বিষয়ে এইখিনি কথা কোৱা হৈছিল। ওখ গম্বুজটো নিৰ্মাণ কৰিবৰ সময়ৰে পৰা এই বাবিলৰ অস্তিত্ব দেখা পাওঁ আৰু তেতিয়াৰে পৰা ধৰ্মীয় দিশত ই তাৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰতিমা পূজাৰ পৃষ্ঠপোষকতা আৰু মাতৃদেশৰূপে এই বাবিল আছিল এই বিষয়ৰ উৎস। গোটেই পুৰণি নিয়ম জুৰি
মদ্যপান আৰু প্ৰতিমা ব্যৱহাৰৰ বিষয়ে পৰ্যাপ্তভাৱে ঘোষণা কৰা হৈছে আৰু এই বাবিলৰ ক্ষেত্ৰত আমি দেখা পাম যে এই দুটা বিষয়েই ইয়াৰ পতন ঘটাব। আমাৰ বৰ্তমানৰ সময়ৰ লগতো ইয়াৰ অৰ্থাৎ বাবিলৰ অৱস্থাৰ সাদৃশ্য আমি দেখা পাওঁ। অৱশ্যে বৰ্তমানৰ আমাৰ এই একেধৰণৰ অৱস্থাৰ বাবে পুৰণি যুগৰ বাবিল বা ভৱিষ্যত যুগৰ বাবিলৰ সৈতে কৰিবলগীয়া একো নাই যদিও বাবিলৰ ছবিটোৱেই আজিৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক, বাণিজ্যিক, অৰ্থনৈতিক আৰু ধৰ্মীয় দিশত অগ্ৰসৰ হোৱাৰ ছবি। পুৰণি কালৰ বাবিলেই আমাৰ বৰ্তমান আৰু ভৱিষ্যত কালৰ বিশ্বৰ ৰাজনৈতিক, বাণিজ্যিক, অৰ্থনৈতিক আৰু ধৰ্মীয় অৱস্থাৰ যে ছবি তাক আমি আমাৰ অধ্যয়নত পাম। এতিয়া আমি ৪৭ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদটো পাঠ কৰি দিম। হে কুমাৰী বাবিল জীয়ৰী, তুমি নামি আহা, আহি ধূলিত বহা। হে কলদিয়া জীয়াৰী, সিংহাসনত নহয় মাটিত বহা, কিয়নো তোমাক কোমল আৰু সুখীয়া বুলি পুনৰাই কোৱা নাযাব। তুমি নামি আহা বোলাটো এটা আজ্ঞা বাক্য। কালু আহ আহ বুলি মাতোতে কালু কুকুৰটোৱে নেজ লৰাই লৰাই অহাৰ দৰেই এদিন ঈশ্বৰৰ আদেশত বাবিল নামি আহিবলৈ বাধ্য হ'ব। প্ৰভু যীশুৱেও সাগৰৰ ধুমুহাক সেইদৰেই আদেশ দি শান্ত কৰিছিল। শান্ত হ বোলাৰ লগে লগে সাগৰৰ ধুমুহা আৰু ঢৌ শান্ত হৈছিল। ইমানেই কৰ্তৃত্ব তেওঁৰ এই প্ৰকৃতিৰ ওপৰত। ইয়াত বাবিলক কুমাৰী বোলা হৈছে কাৰণ বাবিলক আক্ৰমণ কৰি এতিয়ালৈকে কোনেও নিজৰ অধীন কৰা নাই। বাবিল এতিয়াহে ধীৰে ধীৰে ক্ষমতাশালী হৈ উঠিব ধৰিছিল। যদিও আদিপুস্তক 10 নম্বৰ অধ্যায়ৰ নিম্ৰুদৰ দিন আৰু আদিপুস্তক 11 নম্বৰ অধ্যায়ৰ বাবিলৰ গম্বুজটো তৈয়াৰ কৰিবৰে দিনৰে পৰা এই বাবিলৰ নামটো আছে। 2 আৰু 3 নম্বৰ পদ। জাঁত লৈ আটা পিহা, তোমাৰ উৰণি গুচোৱা, তোমাৰ গুৰুৱা লেটুৱা কাপোৰ হুলুকাই থোৱা, কৰঙনলৈকে তোমাৰ কাপোৰ দাঙি নদ নদী পাৰ হোৱা। তোমাৰ বিবস্ত্ৰতা প্ৰকাশ পাব, এনেকি তোমাৰ লাজৰ বিষয়ে দেখা যাব। মই প্ৰতিকাৰ সাধিম, কাৰো মুখলৈ নাচাম। বাবিলৰ কেনে অবৰ্ণনীয় আৰু লাজত মুখ ঢাকিবলগীয়া অৱস্থা হ'ব, এই বিৱৰণে তাকেই বুজাইছে। বাবিলে ইছৰাইলক বেয়া ব্যৱহাৰ কৰিলে আৰু সেয়ে তাক তললৈ নমাই অনা হৈছে। মানুহে আজি নগ্নতাৰে খেলা কৰে আৰু সেই খেলাৰে নিজক নিম্নগামী কৰিছে। কিন্তু এই নগ্নতা বাবিলৰ বাবে হেয় প্ৰতিপন্ন হোৱাৰ চিন হ'ব। এতিয়া 6 নম্বৰ পদৰ পৰা 9 নম্বৰ পদলৈ আমি পাওঁ বাবিলৰ হাতত ইছৰাইলক সোধাই দিয়াৰ কথা। 6 নম্বৰ পদ। মই মোৰ প্ৰজাবিলাকৰ ওপৰত ক্ৰোধ কৰিলোঁ, মই মোৰ নিজৰ আধিপত্য অপবিত্ৰ কৰিলোঁ আৰু তোমাৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ। তুমি তেওঁলোকলৈ একো দয়া নেদেখুৱালা। তুমি বৃদ্ধবিলাকৰ ওপৰত নিজৰ জুৱলি অতি গধুৰ কৰি দিলা। ইয়াত ঈশ্বৰে স্পষ্ট কৰি দিছে যে বাবিলে ইছৰাইলক পৰাজয় কৰি বন্দী কৰি লৈ যাব পাৰিছিল তেওঁলোক শ্ৰেষ্ঠ বা শক্তিশালী কাৰণে নহয়, কিন্তু তেওঁলোকৰ হাতত ইছৰাইলক ঈশ্বৰে নিজে সমৰ্পণ কৰি দিছিল কাৰণেহে তেওঁলোকক পৰাস্ত কৰি বন্দী কৰি লৈ যাব পাৰিছিল। কিন্তু বাবিলে হ'লে নিজে ভাবিছিল যে তেওঁলোকে নিজে বৰ শক্তিশালী আৰু আন সকলো জাতিতকৈ শ্ৰেষ্ঠ আছিল। তেওঁলোকে নিজৰ ক্ষেত্ৰত গৌৰৱ কৰি কৈছিল যে তেওঁলোকৰ নিজৰ শক্তি সামৰ্থ্যেৰে ইছৰাইলক সেইদৰে উফৰাই দিব পাৰিছিল। কিন্তু সেইটো বাবিলৰ ভুল ধাৰণা আছিল। ইছৰাইলে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাৰ কাৰণে ঈশ্বৰেহে তেওঁলোকক বাবিলৰ হাতত সমৰ্পণ কৰিছিল। তেওঁ তেওঁৰ নিজৰ লোকৰ সেইদৰেই সুধবিচাৰ কৰিছিল। 7 নম্বৰ পদ। মোৰ কল্পনা থিৰে থাকিব আৰু মোৰ সকলো বাঞ্ছা সিদ্ধ কৰিম বুলি শেষত ঘটিবলগীয়া কথা আদিৰে পৰা আৰু এতিয়াও যি সিদ্ধ হোৱা নাই সেইবোৰ পুৰণি কালৰ পৰা প্ৰকাশ কৰি আছো। ঈশ্বৰে নিজৰ লোকৰ সুধবিচাৰ কৰা কাৰ্যই বাবিলক আচলতে ঠগ খুৱাইছিল। কাৰণ তেওঁলোকে ভাবিছিল যে তেওঁলোকৰ নিজৰ শক্তি আৰু সামৰ্থ্যেৰেহে ঈশ্বৰৰ মনোনীত জাতি ইছৰাইলক পৰাজিত কৰি নিজৰ দেশলৈ বন্দী কৰি লৈ আহিব পাৰিছিল। 8 নম্বৰ পদ। এই হেতুকে হে ইন্দ্ৰিয় সুখাভিলাষিনী, হে নিশ্চিন্তে বহি থাকোতাজনী, তুমি এই কথা শুনা। তুমি নিজ মনতে কৈছা, মইহে আছো, মোৰ বাহিৰে আন কোনো নাই, মই কেতিয়াও বিধৱা অৱস্থা নাপাম আৰু সন্তান হানি
নাজানিম। বাবিল বৰ গৰ্বী হৈ পৰিছিল, বৰ ওপৰলৈ নিজকে তুলিছিল আৰু সেইদৰে বৰ বেফিকিৰ হৈ পৰিছিল। সি কেতিয়াও বিশ্বাস কৰা নাছিল যে তাৰো পতনৰ দিন চমু চাপি আহিছিল। বাবিলৰ ৰজা নবুখদনেছৰে অতি সুন্দৰ আৰু গৌৰৱময় বাবিল নগৰখনলৈ চাই মনৰ গৰ্বেৰে হয়তো ভাবিছিল, এয়াই মই নিৰ্মাণ কৰা বাবিল নগৰ। নগৰখন স্থাপন কৰাত তেওঁৰ মনত ঈশ্বৰৰ কোনো ধৰণৰ অৰিহণা বা আশীৰ্বাদ নাছিল। সকলো তেওঁৱেই কৰিছিল যেন তেওঁ ভাবিছিল। কিন্তু এটা সময়ত ঈশ্বৰে বাবিলক এনে কৰিলে যে সি গৰুৰ দৰে ঘাঁহ খাই ফুৰিবলগীয়া অৱস্থা হৈছিল, ভয়ত দিন কটাবলগীয়া হৈছিল। চাকটোকে বাঘটো আৰু ছাঁটোকে ভূতটো দেখা যেন দেখিছিল। বহুদিন ধৰি সি জনা নাছিল নিজেনো কোন আছিল। সি এটা পশুৰ দৰে জীৱন নিৰ্বাহ কৰিছিল। তাৰ ওপৰত এয়া ঈশ্বৰৰ সুধবিচাৰ আহিছিল। 9 আৰু 10 নম্বৰ পদত পাওঁ যে বাবিল ধ্বংস হোৱাৰ বিশদ বিৱৰণ। পদ দুটা পাঠ কৰিছোঁ, শুনিবচোন। কিন্তু সন্তানহানি আৰু বিধৱা অৱস্থা এই দুটি কথা একে নিমিষতে একে দিনতে তোমালৈ ঘটিব। তোমাৰ অধিক মায়াকৰ্ম আৰু তোমাৰ অনেক তন্ত্ৰমন্ত্ৰ থকাটো সেইবোৰ সম্পূৰ্ণকৈ তোমালৈ ঘটিব। কিয়নো তুমি তোমাৰ দুষ্টতাত নিৰ্ভৰ কৰিছা। মোক কোনেও নেদেখে বুলি তুমি কৈছা। তোমাৰ বিদ্যা আৰু জ্ঞানেই তোমাক বিপথগামী কৰিলে। তুমি তোমাৰ মনত ভাবিলা যে মইহে আছো, মোৰ বাহিৰে আন কোনো নাই। যি জাতি বা যি ব্যক্তিয়ে নিজকে লৈ গৌৰৱ কৰে, গৰ্বত উফন্দি থাকে, তেনে জাতি বা ব্যক্তিৰ বাবে সদায়েই নিজে সকলো কৰিব পৰা বুলি ভবা এই বিপদটো থাকে। আজি কোনো কোনো দেশ বা সেই দেশৰ বাণিজ্যিক গোষ্ঠীয়ে ভাবিব পাৰে যে তেওঁলোকৰ কৌশলী পৰিকল্পনা আৰু কাৰ্যপদ্ধতিৰ বাবে চহকী তেওঁলোক হৈছে। কিন্তু কিহৰ বাণিজ্য কৰি চহকী হৈছে? সুৰাৰ বাণিজ্য কৰি চাগে। সুৰাই মানুহৰ কিমান অমংগল কৰিছে। অমংগলকাৰী সুৰাৰ বাণিজ্য কৰিও মানুহে গৰ্ব কৰিব পাৰে। ঈশ্বৰৰ দৃষ্টিৰ পৰা এইবোৰৰ একোটোৱেই ৰেহাই নাপাব। বাবিলৰ দৰেই সকলো আধুনিক বাবিলো ঈশ্বৰৰ সুধবিচাৰৰ সন্মুখীন হ'ব। এতিয়া 12 নম্বৰ পদটো পঢ়িছোঁ। যি তন্ত্ৰমন্ত্ৰত আৰু মায়াকৰ্মত তুমি সৰুকালৰে পৰা পৰিশ্ৰম কৰিলা, সেইবোৰত লাগি থাকা, কিজানি তুমি উপকাৰ পাব পাৰা, কিজানি তুমি জিকিব পাৰা। ইয়াত ঈশ্বৰে এক প্ৰকাৰ উপলুঙাৰে কৈছে যে বাবিলে বৰকৈ বিশ্বাস কৰা তন্ত্ৰমন্ত্ৰ আৰু মায়াকৰ্মৰ আশ্ৰয় লৈ তাৰ বলত ঈশ্বৰৰ সুধবিচাৰৰ ওপৰত হস্তক্ষেপ কৰিবলৈ বা তাৰ পৰা হাত সাৰিবলৈ চেষ্টা এটা দি চাব পাৰে। তাকে কৰি হয়তো সি বিজয় লাভ কৰিব পাৰিব বুলি ভাবিব পাৰে। মুঠ কথাত ঈশ্বৰে কৈছে, তুমি ভাবিছিলা যে তন্ত্ৰমন্ত্ৰ আৰু মায়াকৰ্মৰ গুৰিত হাৰ নমনাকৈ কোন থাকিব পাৰে। গতিকে সেই তন্ত্ৰ মন্ত্ৰ আৰু মায়াকৰ্মৰ বলত এতিয়া মোৰ সুধবিচাৰৰ পৰা মুক্ত হ'বলৈ চেষ্টা নকৰা কিয়? চেষ্টা কৰা, চেষ্টা কৰি চোৱা। 13 নম্বৰ পদ। তুমি তোমাৰ মন্ত্ৰণাৰ বাহুল্যত ক্লান্ত হৈছা। জ্যোতিষীয়াবিলাক, নক্ষত্ৰ গণনাকাৰীবিলাক আৰু মাংসিক দৈৱ ঘটনা প্ৰকাশ কৰোতাবিলাকে উঠি তোমালৈ যি যি ঘটিব তাৰ পৰা তোমাক উদ্ধাৰ কৰক। বাবিলৰ কেনা লাগিছে, আৰু বাবিল নামৰ অৰ্থটোৱে হৈছে কেনা লগা। কেনা লগা অৱস্থাত ভুগি এতিয়া বাবিলে কিং কৰ্তব্য বিমূৰত পৰিছে। ৱাদিহ নোপোৱা হৈছে। অৰ্থনৈতিক প্ৰগতি আৰু প্ৰচুৰভাৱে উৎপন্ন হোৱা খাদ্য শস্যৰ ওপৰত বাবিলে নিৰ্ভৰ কৰিছিল। কিন্তু দেশখনত কিবা ঘটিছিল। অৰ্থনৈতিক প্ৰগতি বোলা যানখনৰ কিবা যান্ত্ৰিক বিজুতি ঘটি সম্পূৰ্ণৰূপে ৰৈ গৈছিল। দেশৰ মাটিয়ে প্ৰচুৰ উৎপাদন কৰাত সহযোগ আৰু কৰা নাছিল। এনে অৱস্থাত জ্যোতিষীয়া, নক্ষত্ৰ গণনাকাৰী আৰু দৈৱ ঘটনা প্ৰকাশকাৰীসকলে বাবিলক সহায় কৰিব পাৰিবনে? প্ৰিয় শ্ৰোতা, আধুনিক বাবিল বিশ্বৰ ছবি আমি পুৰণি বাবিলখনৰ মাজত দেখা পাওঁ। অৰ্থনৈতিক প্ৰগতিৰ পৰিকল্পনা মানুহে হাতত লৈছে, কিন্তু নৈতিকতাৰ হলে কথাকে নাপাতে। ভুলতো ঈশ্বৰৰ নামকেই নলয়। আধুনিক বাবিলে ঈশ্বৰৰ সুধবিচাৰ নিজলৈ চপাই লৈ আহিছে। এয়াই যিচয়া 47 নম্বৰ অধ্যায়ৰ সতৰ্কবাণী। আপুনি বাৰু এই আধুনিক বাবিলৰ সৈতে মিলি আছে নে প্ৰভু যীশুখ্ৰীষ্টতেই নিজৰ জীৱন গতাই দি নিৰাপদ হৈ আছে? চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন।
বেবিলন আছিল দ্বিধাগ্ৰস্ত। বাবিলনৰ পতনৰ কথাও ঈশ্বৰে ঘোষণা কৰিছিল। ঈশ্বৰে বেবিলনক ব্যংগমূলকভাৱে আহ্বান জনাইছে যে বাবিলনে যিটো ভুৱা ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিছে আৰু যিয়ে আচলতে বেবিলনৰ ওপৰলৈ বিপদ মাতি আনিছে, এতিয়া বিপদৰ সময়ত বাবিলন সেইবোৰৰ ওচৰ নাচাপে কিয়? অৰ্থাৎ বাবিলনে যাক ইমান ডাঙৰ বা শক্তিশালী বুলি ভাবিছিল, এতিয়া বিপদৰ পৰা ৰক্ষা পৰিবৰ বাবে সেইবোৰৰ ওপৰত ভৰসা নকৰে কিয়? অৰ্থাৎ ঈশ্বৰে জনাইছে যে ঈশ্বৰৰ বাহিৰে আন একোৱেই ৰক্ষা কৰিব নোৱাৰে। বাবিলন নামটোৰ অৰ্থ হৈছে বিভ্ৰান্তি, আৰু বিভ্ৰান্তিয়ে তেওঁলোকক আগুৰি ধৰিছিল। সেই বিখ্যাত চহৰখন নিৰ্ভৰ কৰিছিল তাৰ অৰ্থনৈতিক শক্তি আৰু ইয়াৰ সামগ্ৰিক উৎপাদনৰ ওপৰত। কিন্তু সেই জাতিটোৰ এনে কিবা এটা ঘটিল আৰু সেই জাতিটোৰ নিজে নিজে মৃত্যুমুখত পৰিল। মানুহৰ আচল সমস্যা নৈতিক। জীৱন্ত আৰু সত্য ঈশ্বৰৰ পৰা আঁতৰি আহিলে মানুহলৈ অধপতন আহিবই। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন আমি খন্তেক সময় প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। যি সুন্দৰ সময় প্ৰভু তুমি আমাক প্ৰত্যেককে যোগাই দিলা তাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ আৰু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকসকলৰ ওপৰত তোমাৰ আশীৰ্বাদ, তোমাৰ অনুগ্ৰহ প্ৰভু তুমি দান কৰিবা। প্ৰভু, আজি যি বাক্য তেওঁলোকে শিকিলে, এই বাক্যৰ যোগেদি তেওঁলোকে নিজৰ জীৱনত যাতে তাক ব্যৱহাৰ কৰি প্ৰভু সেইমতে যাতে চলিবলৈ পাৰিব আৰু সম্পূৰ্ণৰূপে তোমাক যাতে ভৰসা ৰাখিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। আৰু বাধ্যতা হৈ নিজৰ জীৱনটো যাতে শুদ্ধ পথত পৰিচালিত কৰিব পাৰিব, তেনে প্ৰভু তুমি সহায় কৰা আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত। সেই উলাহ, সেই আনন্দ, সেই উলাহ, সেই আনন্দ প্ৰভু যীশুৱে দিয়া, দিয়া প্ৰভু যীশুৱে দিয়া। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত। ইটি দুটি কৰি দিনে মাহে হয়, বছৰ বাগৰি গৈ অতীত হয়। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।